মৰ্মিতাৰ নিন্দাৰে ভৰি পৰিছে সামাজিক মাধ্যম। ৰাজ্যৰ থানাই থানাই দাখিল হৈছে মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ। ঘণ্টাৰ ভিতৰত আমি সময়সীমা বান্ধি দিছিলোঁ, তেখেতে ক্ষমা খুজিব লাগিব। যিখিনি দুখ বা আঘাত পাইছে সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ। সমগ্ৰ অসমৰ জুবিন অনুৰাগীয়ে মৰ্মিতা মিত্ৰ অনুষ্ঠান বাতিল কৰিছে, বৰ্জন কৰিছে। মৰ্মিতা মিত্ৰক নিষিদ্ধ কৰিছে। এতিয়া যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব মৰ্মিতা মিত্ৰ। অসমৰ প্ৰতিটো জিলাই জিলাই মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সকলো অসমীয়া জনতা। আৰু তাৰ পিছত মৰ্মিতা মিত্ৰই আহি কান্দি কান্দি ক্ষমা খুজিছিল ফেচবুকৰ মাধ্যমেৰে। কিন্তু তাৰ পিছতো কোনেও ক্ষমা কৰা নাই মৰ্মিতা মিত্ৰ, আৰু তাৰ ফাঁচী শাস্তি খুজি আছে চাৰিওফালে সকলো জনতা। কিহৰ বাবে মানুহে তাক ঘৃণা কৰি আছে আৰু কিয় তেওঁ জুবিন গাৰ্গক বেয়া ফালে উপস্থাপন কৰিছিল, চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। আমি কালি সংবাদমেল যোগে আমি ঘোষণা কৰিছিলোঁ যে যিগৰাকী বংগৰ শিল্পী গায়িকা, তেখেতে জুবিনদাৰ গানসমূহ বিকৃতকৰণ কৰিছে, জুবিনদাৰ গানসমূহক বেলেগ ধৰণে উপস্থাপন কৰিছে, য'ত নেকি অসমীয়া জাতিৰ আৱেগত আঘাত সানিছে, অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে, আৰু যিসমূহ আচলতে কাণ্ড কাৰখানা কৰি আছে সেইবিলাকৰ ওপৰত আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু সেইটো কাৰণে কালি সংবাদমেলত কৈছোঁ যে এইগৰাকী কণ্ঠশিল্পীয়ে বাৰে বাৰে, আচলতে এবাৰ দুবাৰ নহয়, বাৰে বাৰে এনেকুৱা ভুল কৰি আছে। আৰু এবাৰ ভুল কৰিলে ক্ষমা কৰি দিব পাৰি, কিন্তু বাৰে বাৰে একেটা ভুলকে যদি কৰি থাকে, তেনেহ'লে যদি আমি ক্ষমা কৰি থাকোঁ, তেতিয়া আচলতে আমাৰ অসমীয়া জাতিক যি ধৰণে বহুতে সুবিধা লয়, সদায় এনেকৈ সুবিধা ল'ব। কাৰণ কিয় তেওঁলোকে ডাঙৰ ডাঙৰ ভুল কৰিব, ডাঙৰ ডাঙৰ ভুল কৰাৰ পিছত আমি অসমীয়া জাতিয়ে আমি যিহেতু অতিথি পৰায়ণ হয়, যে আমি মাফ কৰি দিম, ক্ষমা কৰি দিম, তাৰপিছত আকৌ তেওঁলোকে দুনাই সেই ভুল কৰিব। আৰু ঠিক তেনেকুৱা ধৰণৰ পৰিলক্ষিত হৈছে মৰ্মিতা মিত্ৰৰ ক্ষেত্ৰত। বিশেষকৈ বাঁহী বাঁহী গীতটো যি ধৰণে বিকৃতকৰণ কৰিলে, কিন্তু মায়াবিনী গীতটো তাতোতকৈ বেছি বিকৃতকৰণ কৰিছে, সম্পূৰ্ণ সুৰে সলাই দিছে। আৰু সেয়া কোনো এগৰাকী কণ্ঠশিল্পীৰ অধিকাৰ নাই। সেয়া কপিৰাইট এক্টৰ ভিতৰতো তেখেতৰ হেৰি নাহে যে কপিৰাইটেও ধৰিব, কাৰণ কিয় সেই গানটো পাৰ্মিশ্যন লোৱা নাই, বা এগৰাকী কম্প'জাৰ যিটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট আছে, লিৰিচিষ্ট হওক কম্প'জাৰৰ হওক, পাৰ্মিশ্যন ল'ব লাগিব যদি তেখেতে সুৰটো সলনি কৰি গায়। কিন্তু জুবিনদাৰ অনুপস্থিতিত জুবিনদাৰ গানটো কেনেকৈ তেনেকৈ সুৰ সলনি কৰি দিব পাৰে? ইভেন যদি মোৰ গান এটাও যদি কোনোবাই তেনেকৈ সুৰ সলনি কৰি গায়, তেনেহ'লে তাৰ উচিত জবাবদিহি হ'ব আৰু উচিত প্ৰত্যুত্তৰো দিব লাগিব, আৰু আইনগতভাৱে সেয়া দোষী সাব্যস্ত হয়। সেইকাৰণে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিকৃত উপস্থাপন, অনাধিকাৰ ব্যৱহাৰ, অসমীয়া জাতিৰ আৱেগক আঘাত সনাৰ সম্পৰ্কে আমি এই এজাহাৰখন দাখিল কৰিছোঁ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে। আমি কালি ঘোষণা কৰিছিলোঁ যে আজি আমি 2 বজাত আমি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিম, আৰু এজাহাৰ দাখিল কৰি আৰু 24 ঘণ্টাৰ ভিতৰত আমি সময়সীমা বান্ধি দিছিলোঁ যে জুবিন ক্ষেত্ৰত গৈ তেখেতে ক্ষমা খুজিব লাগিব, আৰু অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব। আৰু লগতে যিসমূহ অনুষ্ঠান তেখেতে ইতিমধ্যেই কৰি আছিল, ইতিমধ্যেই যে উজনি অসমৰ 3খন বিহু মঞ্চই মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছে, কিন্তু বাকীসকল যিবিলাক অনুষ্ঠান আছে বা আহ্বায়ক সমিতি আছে, বিশেষকৈ নামনি অসমৰ ফালে কেইখনমান অনুষ্ঠানে এতিয়াও কিন্তু বাতিল কৰা নাই। উজনি অসমৰ ফালে সেয়া যিখিনি আদৰণীয় পদক্ষেপ লৈছে আহ্বায়ক সমিতিসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অনুৰোধ জনাইছোঁ যে নামনি অসমৰ এজন বিশেষ আচলতে দালাল ৰূপী কোনোবা মেনেজাৰে মৰ্মিতা মিত্ৰ মেনেজমেণ্ট কৰি আছে, চলাই আছে, আৰু তেখেতে গোটেই বস্তুটোক অলপ বেলেগ ধৰণে লৈ গৈছে, আৰু গোটেইখিনি মৰ্মিতা মিত্ৰক এই নাটক কৰিবৰ কাৰণে তেওঁৱেই শিকাই দিছে। আমি যিহেতু মৰ্মিতা মিত্ৰ এখন ডাঙৰ নাটক ৰচিলে, এক অসমীয়া জাতিৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচিছে, অসমীয়া শিল্পীসকলক নিশেষ কৰাৰ যি পৰিকল্পনা কৰিছে, এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ কিয় অসমীয়া শিল্পীসকলৰ, অসমীয়া থলুৱা শিল্পীসকলৰ আজি পেটত গুৰ মাৰিছে মৰ্মিতা মিত্ৰৰ নিচিনা এই বাহিৰৰ পৰা অহা যিসকল জুবিনদাৰ নামত গীত গাই কিনে, জুবিনদাৰ নামত বেপাৰ কৰি কিনে বেছি উদ্ভণ্ডালি কৰি আছে। সেইকাৰণে সীমা বান্ধি দিছিলোঁ, আৰু সীমা চেৰাই গৈছে, সীমা অতিক্ৰম কৰিছে। ইয়াৰ পিছত আমি ক্ষমাৰ যোগ্য নহয় মৰ্মিতা মিত্ৰ, আৰু মৰ্মিতা মিত্ৰ অসমত বয়কট হ'ব লাগিব, বৰ্জন হ'ব লাগিব। এই বছৰ কোনো বিহু অনুষ্ঠানত যাতে মৰ্মিতা মিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব, আৰু যদি নকৰে
আহ্বায়ক সমিতিসমূহ জবাবদিহি হ'ব, আহ্বায়ক সমিতিসমূহে ইয়াৰ দায়বদ্ধ হ'ব। এইটো কাৰণ কিয় জুবিন অনুৰাগীয়ে সমগ্ৰ অসমৰ জুবিন অনুৰাগীয়ে মৰ্মিতা মিত্ৰ অনুষ্ঠান বাতিল কৰিছে, বৰ্জন কৰিছে, মৰ্মিতা মিত্ৰক নিষিদ্ধ কৰিছে, মৰ্মিতা মিত্ৰক আৰু অনুষ্ঠান কৰিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰ ওপৰত সেইখিনি কোৱাৰ পিছতো কেইখনমান আহ্বায়ক সমিতিয়ে চেলেঞ্জ কৰিছে, তেওঁলোকে এতিয়াও মৰ্মিতা মিত্ৰ অনুষ্ঠান বাতিল কৰা নাই। আচলতে যদি তেওঁলোক জুবিন গাৰ্গ বিৰোধী হয়, যদি তেওঁলোক অসমীয়া শিল্পী বিৰোধী হয়, তেনেহ'লে এটা কথা স্পষ্ট যে আমিও তাৰ উচিত প্ৰত্যুত্তৰ দিম যে জুবিন গাৰ্গ বিৰোধী যিসমূহ আহ্বায়ক সমিতিয়ে বিহু অনুষ্ঠান কৰি মৰ্মিতা মিত্ৰৰ উদ্ভণ্ডালি চাব, মৰ্মিতা মিত্ৰৰ গীতত তেওঁলোকে একদম লয় লাখত নাচ গান কৰি কিনে উন্মাক্ত হ'ব, আমি সেইখিনি হ'বলৈ নিদিওঁ। এইখিনি চিধা কথা। আমি আহ্বান জনাইছোঁ আকৌ এবাৰ আহ্বায়ক সমিতিসমূহক, যিসমূহে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান এই বছৰ বাতিল কৰা নাই, তেওঁলোকে অনতিপলমে বাতিল কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু নহ'লে কিন্তু আমি তাৰ বিৰুদ্ধে প্ৰতিবাদ আমি গ্ৰহণ কৰিম। আৰু এটা আটাইতকৈ ডাঙৰ কথা যে মৰ্মিতা মিত্ৰৰ নিচিনা এই গায়ক গায়িকাবিলাকক যে বা বাহিৰৰ এই গায়ক গায়িকাবিলাকক যে আমাৰ হাত বিহুত বা আমাৰ এই বিহু অনুষ্ঠানত কি দৰকাৰ আছে? মৰ্মিতা মিত্ৰ অসমৰ জাতিৰ প্ৰতি, অসমীয়াৰ প্ৰতি কি এনে ভূমিকা আছে বা সেই শিল্পী হিচাপে মৰ্মিতা মিত্ৰৰ কি ভূমিকা আছে যে এই আহ্বায়ক সমিতিসমূহে আমাৰ হাত বিহুতেই তেওঁলোকক যে একদম মানে তেওঁলোকৰ এই জুবিনদাৰ গানসমূহ বিকৃতকৰণ কৰিবলৈ সুবিধা বা মঞ্চখন দিছে? ইয়াত আহ্বায়ক সমিতিসকলৰ বহুত দুখ আছে, যিসকলে মৰ্মিতা মিত্ৰৰ নিচিনা এই শিল্পীসকলক অগ্ৰাধিকাৰ দিছে। এইটো এটা চিধা কথা, বন্ধ হ'ব লাগিব। বন্ধ নহ'লে কিন্তু তাৰ উচিত জবাবদিহি তেওঁলোক হ'ব। আৰু তাৰ উপৰিও কেৱল মৰ্মিতা মিত্ৰই নহয়, আজি আমি মৰ্মিতা মিত্ৰই সীমা চেৰাই গৈছে কাৰণে আমি মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছতো যদি অসমৰ একাংশ শিল্পীয়েও এনেধৰণৰ কাৰ্য, এনেধৰণৰ কুকাণ্ড বা জুবিনদাৰ গীতসমূহক ভুলকৈ উপস্থাপন, অসমীয়া গীতসমূহক ভুলকৈ উপস্থাপন কৰা দেখা গৈছে, আমি অনাগত দিনত সেইসকল শিল্পীকো আমি নাকি লগাবলৈ আমি সাজু আছোঁ, আমি লগাম। আৰু বিশেষকৈ জুবিন গাৰ্গৰ গীতসমূহক কোনেও বিনষ্ট কৰিব নোৱাৰিব, জুবিন গাৰ্গৰ সৃষ্টি কোনেও নিঃশেষ কৰিব নোৱাৰিব বা জুবিন গাৰ্গৰ সৃষ্টিক কোনেও ভুল ৰূপত উপস্থাপন কৰিব নোৱাৰিব। এয়া আমি সচেতন হিচাপে, সচেতন নাগৰিক হিচাপে আমি আছোঁ। সদৌ অসম জুবিন গাৰ্গ অনুৰাগী মঞ্চ আছে, বাকী আমাৰ একাংশ শিল্পী সমাজো, সচেতন শিল্পী সমাজো। নমস্কাৰ, মই মৰ্মিতা। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাঁহী গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে, আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে, সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব বুলি। পৰা জুবিন দা আমাৰ মাজত নাইকিয়া হৈছে, তেতিয়াৰ পৰা আমাৰ চবৰে মনতে এটাই দুখ যে আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পী নাই। জুবিন ক্ষেত্ৰত মানে গ'লেও মানুহে বেয়াকে ক'ব আৰু নগ'লেও মানুহে ক'ব। গ'লে মানুহে ক'ব শ্ব' অফ কৰিব গৈছে আৰু নগ'লে মানুহে ক'ব যে যোৱা নাই। ঈশ্বৰ পুত্ৰ য'তেই আছে ভালে থাকিব। আমাৰ ঈশ্বৰ পুত্ৰ আমাৰ মাজত, তেখেতৰ গানেৰে জীয়াই থাকিব, আমাৰ জীয়াই ৰাখিব লাগিব তেখেতক। আৰু গৰিমা বৌক আমাৰ ভগৱানে সহযোগিতা কৰক, সহায় কৰক, আশীৰ্বাদ কৰক। আৰু যেতিয়া মই চাউণ্ড চেক কৰিছোঁ, তেতিয়া দাদাৰ ফটোখন তাতে থৈ দাদাক পূজা কৰি কিনে আমি আমাৰ চাউণ্ড চেক কৰিছোঁ। গতিকে দাদাক লৈ আৰম্ভ হৈছে আৰু মই যেতিয়ালৈকে গান গাই থাকিম দাদাক লৈয়ে শেষ হ'ব। বহাগৰ মঞ্চত প্ৰথমখন অনুষ্ঠান কৰিবলৈ আহিছে বংগৰ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰ, জনপ্ৰিয় কণ্ঠশিল্পী। আৰু এই মুহূৰ্তত মোৰ লগত আছে, মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক বহাগ বিহুৰ আন্তৰিক শুভকামনা জনাইছো। নমস্কাৰ, সমূহ অসমবাসী ৰাইজক মই অন্তৰৰ পৰা আন্তৰিকভাৱে আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। বেলেগকে ক'বলগীয়া একো নাই, কাৰণ যেতিয়াৰ পৰা জুবিন দা আমাৰ মাজত নাইকিয়া হৈছে, তেতিয়াৰ পৰা আমাৰ চবৰে মনতে এটাই দুখ যে আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পী নাই। আৰু আমাৰতো আমি যিসকল মানুহ মিউজিকৰ লগত জড়িত আছো, জুবিন দা সদায় বিচাৰিছিলে যে জুবিন দাৰ গীতবোৰ, জুবিন দাৰ গানবোৰ আমি জীয়াই ৰাখিম বুলি। আৰু মইতো যেতিয়াৰ পৰা অসমতে আহিছো, একদম প্ৰথমৰ পৰাই জুবিন দাৰ গান গাই আহিছো আৰু সেইকাৰণে অসমীয়া ৰাইজে মোক ইমান মৰম দিছে। গতিকে মই আৰু মোৰ টিম, মানে মোৰ সকলো মিউজিচিয়ানছ, আমি একেলগে এইটোৱে ডিচিশ্যন লৈছো যে মই যিকেইটা অনুষ্ঠান কৰিম, যিকেইটা বিহু কৰিম, এনেও গোটেই বছৰ যিবোৰ অনুষ্ঠান কৰি থাকো তাতে জুবিন দাৰ গানে মই বেছি গাওঁ। এয়া বছৰ 99% চবে জুবিন দাৰ গান চব হ'ব। বিগত
এই অভাৱ আমাৰ কেতিয়াও পূৰণ নহ'ব। এই অভাৱ আমাৰ কেতিয়াও পূৰণ নহ'ব। কিন্তু মই এইটোৱে বিচাৰোঁ যে আমাৰ ঈশ্বৰ পুত্ৰ য'তেই আছে ভালে থাকিব। আমাৰ ঈশ্বৰ পুত্ৰ আমাৰ মাজত, তেখেতৰ গানেৰে জীয়াই থাকিব, আমাৰ জীয়াই ৰাখিব লাগিব তেখেতক। আৰু গৰিমা বৌক আমাৰ ভগৱানে সহযোগিতা কৰক, সহায় কৰক, আশীৰ্বাদ কৰক, শক্তি দিয়ক, এইটোৱে বিচাৰোঁ। এতিয়ালৈকে 30টামান মঞ্চত হৈছে, তাৰপিছত আৰু বুকিং চলি আছে। বহুতে কৈছে জুবিন ক্ষেত্ৰলৈ কোনো চেলিব্ৰিটি যোৱা নাই, কেৱল জুবিন গাৰ্গক লৈ ব্যৱহাৰ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? বহুতে কৈছে জুবিন ক্ষেত্ৰত যোৱা নাই। মানে মই যিটো দেখিছোঁ ছ'চিয়েল মিডিয়াত এইটো এতিয়া যিটো চলি আছে, যোৱাকালি গৰিমা বৌ গৈছিলে, দাদাৰ যিবোৰ ভাল লগা খাদ্য বস্তু সেইবোৰ লৈ গৈছে দাদাৰ কাৰণে। তাতে গৰিমা বৌ পূজা কৰিছে, তাতে আমাৰ অসমৰে আৰু কিছুমান জনপ্ৰিয় কণ্ঠশিল্পীও আছিলে তাতে। মোৰ অকণমান পাৰ্চনেল শাৰীৰিক প্ৰব্লেম হৈছে, যিটো কাৰণে আমি নামঘৰত নাযাওঁ। সেইকাৰণে মই যাব পৰা নাই, মই যোৱা নাই। আৰু সেই স্থানটো মই পবিত্ৰ বুলি মানুহ কাৰণে যোৱা নাই। আৰু এই কথাখিনি ছ'চিয়েল মিডিয়াৰ ওচৰতে মোৰ ছ'চিয়েল মিডিয়াৰ আগত ক'বলৈ মোৰ একো লাজ নাই, কাৰণ ইটছ নেচাৰেল। আৰু সিফালে মোৰ আপাৰত অনুষ্ঠান আছে, গতিকে মই যেতিয়া যাম দাদাৰ আশীৰ্বাদ লৈয়ে যাম। আৰু যেতিয়া মই চাউণ্ড চেক কৰিছোঁ, তেতিয়া দাদাৰ ফটোখন তাতে থৈ দাদাক পূজা কৰি কিনে আমি আমাৰ চাউণ্ড চেক কৰিছোঁ। গতিকে দাদাক লৈ আৰম্ভ হৈছে, আৰু মই যেতিয়ালৈকে গান গাই থাকিম দাদাক লৈয়ে শেষ হ'ব। আৰু এটা কথা, জুবিন ক্ষেত্ৰত গ'লেও মানুহে বেয়াকে ক'ব, আৰু নগ'লেও মানুহে ক'ব। গ'লে মানুহে ক'ব শ্ব' অফ কৰিব গৈছে, আৰু নগ'লে মানুহে ক'ব যে যোৱা নাই। গতিকে এইবোৰ চলি থাকিব। ছ'চিয়েল মিডিয়াত সকলোৰে নিজৰ নিজৰ মতামতখিনি সকলোৱে দিব পাৰে। মোৰ বেলেগকে ক'বলগীয়া একো নাই, কাৰণ মই এইটোৱে জানো যে মোক বেয়া পোৱা মানুহতকৈ ভাল পোৱা মানুহৰ সংখ্যা বেছি। গতিকে বেলেগকে ক'বলগীয়া একো নাই। আপোনালোকে যেনেকে মৰম দি আছে তেনেকে মৰম দি থাকিব। আৰু মই এইটো মানো, জুবিনদাৰ হাত, জুবিনদাৰ মৰম, জুবিনদাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে, গৰিমা বৌৰ আশীৰ্বাদ আছে। এইখিনি যথেষ্ট মোৰ কাৰণে। মই সদায় নিজৰ কামত ব্যস্ত থাকোঁ, আৰু মই সদায় যিটো পজিটিভ সেইটো লৈ পেলাই আগবাঢ়ি যাওঁ। গতিকে নেগেটিভবোৰ বস্তুত মই কেতিয়াও মাথা নামাৰোঁ। মোৰ ক'বলগীয়া একো নাই, কাৰণ যোনটো যাৰ কাম সেইবোৰ মানুহে সেইটো কাম কৰিয়ে থাকিব। মোৰ কাম মই নিজে কৰি আছোঁ, তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে। আৰু চৰ্চাত কৈবা এইটোৱে ক'ম, চৰ্চা নহয়, মই ভাবোঁ যে মোক লৈ অলপমান যে ভাবি কিনে কথা পাতিছে, এইটোৱে যথেষ্ট। জুবিনদাৰ গীতেৰে আৰম্ভ হ'ব, জুবিনদাৰ গীতেৰে শেষ হ'ব। আজিলৈকে মই মোৰ অনুষ্ঠানৰ শেষ গীত সদায় মায়াবিনী আছিলে, আৰু এতিয়াও ব্যতিক্ৰম একো নহ'ব যিমান দিন। প্ৰথমটো গীত এতিয়ালৈকে ভবা নাই, আমি চিটুৱেশ্যন চাই পেলাই আমি গোটেই টিমটো ডিচাইড কৰোঁ যে কোনটো গান কৰিম। কিন্তু তুমি চোৱা যেতিয়া দুচকু তুলি বুলি ভাবি থৈছোঁ এতিয়ালৈকে। পিছে চাওঁ, এতিয়া আমাৰ চাউণ্ড চেক হৈ আছে, তাৰপিছত যাই পেলাই। এইটোৰ কাৰণে কিন্তু আমাৰ অসম লাইভ 24 থাকিব লাগিব, আমি একদম লাইভ দেখাম। এই মুহূৰ্তত নইজ হৈ আছে কাৰণে, এই বাহিৰতে নইজ হৈ আছে ন, মই ডিষ্ট্ৰেক্ট হৈ যাম। আমি একদম দেখাম তাতে। এনেও নইজ আৰম্ভ হৈ গ'ল। থেংক ইউ ছ' মাছ, আপোনালোকে ভালে থাকিব। মই এইটো এটা কথাই ক'ব বিচাৰোঁ যে এই গোটেই বিহুটো আমি জুবিনদাক লৈ কটাম। জুবিনদাক গীতেৰে, জুবিনদাৰ গীতৰ নৃত্যে আমি একেলগে কটাম। জয় জুবিনদা। তাকে মই কালি এটা ক্লিপ দেখিলোঁ, তেখেতে বাঁহী গানটো বেছি বেয়াকৈ গাইছে। ইমান বেয়াকৈ গাব দৰকাৰ নাছিলে, বা ইমান ইম্প্ৰভাইজ কৰিব দৰকাৰ নাই। জুবিনদাৰ গানবিলাক একচুৱেলি ইম্প্ৰভাইজ নকৰাকৈ গাব পাৰি, কাৰণ জুবিনদাই এনেই যিখিনি সৃষ্টি কৰি গৈছে গোটেইখিনি অলৰেডি মডাৰ্ণ হৈয়ে আছে। তাৰ কাৰণে বেছি মডাৰ্ণাইজেশ্যন কৰাৰ কোনো দৰকাৰ নাই একচুৱেলি। আৰু কথাটো হ'ল, জুবিনদা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, এইবিলাক গীত আমি একচুৱেলি আমি শুদ্ধকৈ গালে
নেক্সট জেনেৰেশ্যনটোৱে গানবিলাক মনত ৰাখিব। জয়ন্ত হাজৰিকা তেখেতৰ গীতবিলাক, দীপেন বৰুৱা, চাৰু গোহাঁই, যাৰ গীতেই নহওক, সেইটো উপস্থাপনটো ভালকৈ কৰিব লাগে। কাৰণ মৰ্মিতা মিত্ৰকো বহুতে ফ'ল' কৰে। ফ'ল' কৰা আজি বাচ্ছা এজনী বা বাচ্ছা ল'ৰা এটাই এইটো গান এনেকৈ গায় নেকি, তেতিয়া জুবিন গাৰ্গৰ মানে জুবিনদাৰ যিটো মেইন গান সেইটো গান হেৰি হৈ যাব। গতিকে এইবিলাক ভুলে একচুৱেলি সৰু সৰু ভুলে পিছতে ডাঙৰ হৈ যায়। কাৰণ এইটো আজিকালি মিডিয়াত থাকে, ইউটিউবত থাকে মানে এইটো তাৰপৰা ডিলিট নহয় আৰু। গতিকে সেইবিলাক বস্তু তেওঁলোকে মন কৰিব লাগে। আৰু মই মৰ্মিতা মিত্ৰৰ লগত আমাৰ বহুত ভাল ভাল মিউজিচিয়ান বজাই আছে, অসমৰে ল'ৰা চব মই চিনি পাওঁ। সিহঁতক ফোন কৰিছিলোঁ আজি। মই দিগন্ত বন্দিক্য, আমাৰ হিতেশ ডেকা, সিহঁতক ফোন কৰিছিলোঁ, হিতেশক, যে অকণ চাই দিবি তহঁতে, যিহেতু চিনিয়ৰ হয় তাইক অকণ বুজাই দিবি বস্তুটো। বুজি পালে ভালকৈ শুদ্ধ কৰি গ'লে তাইৰ কাৰণেও ভাল, মৰ্মিতা মিত্ৰৰ কাৰণেও ভাল। আৰু যিহেতু তাই জুবিন গাৰ্গৰ গানেই গাই আছে, গতিকে সেইখিনি শুদ্ধকৈ গাওক। বেলেগতো নিজৰ গান নাই, জুবিনৰ গানকেইটা যিকেইটা গাইছে শুদ্ধকৈ গাব লাগে, সেইটোৱে মেইন কথা। আৰু মই আগলৈও আৰু এবাৰ কৈছোঁ তেখেতক যে যিখিনি জুবিনদাৰ গান গায় শুদ্ধকৈ গাওক। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে মৰ্মিতা মিত্ৰক কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল, কিয় তেখেতে জুবিন গাৰ্গক এনেকে উপস্থাপন কৰাৰ পিছত ক্ষমা খুজিলে, কি গোপন ৰহস্য লুকাই আছিল ইয়াৰ পিছত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো ফেচবুক প্ৰফাইলৰ পৰা চাই থাকিলে এতিয়াই প্ৰফাইলটো ফ'ল' কৰি ৰাখা। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো ভাল লাগি থাকিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।